ভাষা কলা সংস্কৃতি আজি যদি নামনি অসমত আমি ধৰি ৰাখিলোঁ হয়, আজি বেলেগ বেলেগ ঠাইত আমাৰ ভাষা সংস্কৃতি নাই। গতিকে আমাৰ বিভিন্ন ঠাইত আমাৰ এই ভাষা সংস্কৃতি ধ্বংস কৰাৰ কাৰণে কি কৰি লাগে। গতিকে জাতিটো এটা সময়ত নিশ্চিন্ন হৈ যাব, জাতিটো অস্তিত্ব নাথাকিব, আমাৰ পৰিচয়বিহীন হ'ম। আৰু যাৰ কাৰণে আমি এই কোচৰাজী জনগোষ্ঠীটো আগুৱাই আহিব লাগে, মাৰ বান্ধিত হ'ব লাগে। আমি জাতি থাকিলে আমাৰ মান থাকিব। যদি আমাৰ জাতি জীয়াই নাথাকে তেতিয়াহ'লে মই জীয়াই থাকি কি লাভ আছে। গতিকে জাতিক আমি বৰ্তাই ৰখাৰ কাৰণে আমি যি ধৰণে ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থা আমি ল'ব লাগিব। আজি আমি ভাৰত চৰকাৰক দেখুৱাই দিব লাগিব যে আমাৰ ৰাজ্যখন আপোনালোকে চুক্তি কৰি ঘূৰাই লৈছে। কিছু তথ্য পাতি আমি সংগ্ৰহ কৰিছোঁ, সেই চুক্তি সংগ্ৰহ যিখিনি কৰা হৈছে কিছু তথ্য তেওঁলোকে লুকুৱাই ৰাখিছে। আজিলৈকে তেওঁলোকে নকয় যে ভাৰত চৰকাৰে যে কোৱা নাই যে এইখন চুক্তি কৰি তেনেকৈ লোৱা হৈছিল, কিন্তু আমি সেই সকলো বস্তু মাৰ্জাৰ এগ্ৰিমেণ্ট কেতিয়া হৈছিল, কেতিয়া কাৰ লগত হৈছিল, গোটেই তথ্য পাতিবিলাক সংগ্ৰহ কৰা হৈছে। গতিকে আজি আমাৰ এই কোচৰাজবংশী জনগোষ্ঠীৰ যি শেষ ৰাজ্য কোচবিহাৰ ৰাজ্যখন মাৰ্জাৰ এগ্ৰিমেণ্ট কৰি লৈছিল, আমাক ঘূৰাই দিয়ক। অন্যথা এই কোচৰাজবংশী জনগোষ্ঠীটোক যি প্ৰাপ্য সুবিধা দিব লাগে সুবিধাবিলাক দিয়ক। আজি নিম্নতম দাবী জনজাতিকৰণৰ সেই দাবীটোকে আজি কয় অসম চৰকাৰ বা ভাৰত চৰকাৰে আমাক নিদিলে। আজি হেতালি খেলি আছে। আপোনালোকে জানে বঙাইগাঁৱতে নৰেন্দ্ৰ মোদী কাগজ জনাত আহি কৈছিলে যদি কেন্দ্ৰত যদি ভাৰত চৰকাৰ আহে, চৰকাৰ গঠন কৰিব পাৰোঁ, তেতিয়াহ'লে 6 মাহৰ ভিতৰত জনজাতিকৰণ দিম। কিন্তু আজিলৈকে ক'ত দিলে? এজন আজি দেশৰ মুৰব্বী হৈ এনেকুৱা ধৰণৰ যদি মিছলীয়া কথা কয়, তেতিয়াহ'লে আমি কাৰ ওচৰত কাক আমি বিশ্বাসত ৰাখিম, কাক বিশ্বাসত ৰাখিম? গতিকে গণতন্ত্ৰক যদি আমি ভৰিৰে মোহাৰি পেলাওঁ, তেতিয়াহ'লে আমাৰ ইজ্জতটো ক'ত থাকিব, আমাৰ মানদণ্ড ক'ত থাকিব? আজি তেওঁ নিজেই কৈছে, আজি ক'ব নোৱাৰে যে আমি অসমত গৈ বা বঙাইগাঁৱত গৈ কোৱা নাছিলোঁ বুলি। গতিকে আজি ইয়াত আহি কৈছে, কোৱাৰ পিছতো জনজাতিকৰণৰ সমস্যা সমাধান কৰি দিম। তাৰপিছতো আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল আমি খুব সোনকালে জনজাতিকৰণৰ ব্যৱস্থাটো কৰিম, কিন্তু আজিলৈকে সেই জনজাতিকৰণৰ ব্যৱস্থা আজিলৈকে নকৰিম। ফুটুকাৰ ফেনত আজিলৈকে তেওঁলোকে বিভিন্ন অজুহাত দিছে, এতিয়া কংগ্ৰেছলৈ ঠেলি দিছে। কংগ্ৰেছে আজি কিছু অসুবিধা কৰাৰ কাৰণে আমি জনজাতিকৰণ দিব পৰা নাই। এইবিলাক কথা হ'ব পাৰে নেকি? আজি অসমত আজি কেন্দ্ৰত বিজেপি চৰকাৰ থকা স্বত্বেও আমাক দিব পৰা নাই। গতিকে তেনেকুৱা ধৰণৰ আজিকালি ঠেলাঠেলিকৈ এই কোচৰাজবংশী জনগোষ্ঠীটোক লজ্জানত কৰিব নালাগে। মাননীয় মুখ্যমন্ত্ৰী তেখেতে সদিচ্ছা নাই তেখেতৰ, যাৰ কাৰণে কোচৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ দিব বিচৰা নাই, এই কথাটো স্পষ্ট হৈ আছে। গতিকে আমি ক'ব বিচাৰোঁ অতি সোনকালে এই কোচৰাজবংশী জনগোষ্ঠীক ভাৰত চৰকাৰে যি ধৰণে অধিকাৰ আজি এই কোচৰাজবংশী জনগোষ্ঠীৰ ভূমিৰ অধিকাৰৰ পৰা আজি জনজাতিকৰণৰ পৰা বিভিন্ন শৈক্ষিক ৰাজনৈতিক যিবিলাক অধিকাৰ আমাক সাব্যস্ত কৰক দিয়ক। অন্যথা কিন্তু কোচৰাজবংশী জনগোষ্ঠীয়ে আপোনালোকক এটা সময়ত দেখুৱাই দিব। এই কথাটো নিশ্চিতভাৱে আমি ক'ব পাৰোঁ। মাননীয় মুখ্যমন্ত্ৰীকো আমি কৈছোঁ জনজাতিকৰণৰ ব্যৱস্থা খৰতকীয়া কৰি 2025 চনতে আমাৰ এই জনজাতিকৰণটো লাগে। অন্যথা কিন্তু কোচৰাজবংশী জনগোষ্ঠী তেওঁলোকৰ ওপৰত যি ব্যৱস্থা ল'ব লগা এইটো নিশ্চিতভাৱে লোৱা হ'ব। গতিকে মই সকলো ৰাইজকে এইটো অনুৰোধ জনাম যে কোচৰাজবংশী জনগোষ্ঠীৰ যিসকল বাসিন্দা, যিসকল প্ৰজা আছিল, সেই প্ৰজাসকলক সেই সুবিধাটো দিয়া নহ'ল। ভাৰত চৰকাৰে আজিলৈকে নিদিলে। কি কংগ্ৰেছ চৰকাৰ, কি বিজেপি চৰকাৰ, কোনোখন চৰকাৰে আমাক নিদিলে। তেওঁলোকে অকল কয় 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব, যেতিয়া ইলেকশ্যন আহিব তেতিয়াই কয় 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব। কিন্তু আজিলৈকে কোনোখন চৰকাৰে কৰিছে নেকি? কোনো এখন চৰকাৰৰে সদিচ্ছা নাই, এই কথাটো আমি স্পষ্ট। এতিয়া এই গদি আমি দখল কৰিব লাগিব। যদি আজি আমি দিছপুৰত আমাৰ মানুহ নি বহাই দিব পাৰোঁ, তেতিয়া নিশ্চয় আমাৰ মানুহে নিজ খেয়াল খুচিমতে আমি আমাক এছ টি নহয় আৰু কিবা কিবি আমি কাঢ়ি আনিব পাৰিম। গতিকে তেনেকুৱা ধৰণৰ যদি আমি মানসিকতাৰে আগুৱাই নাযাওঁ, তেতিয়াহ'লে আমি য'ত আছোঁ তাতকৈ আৰু পিছুৱাই যাম। গতিকে মই সকলোকে অনুৰোধ জনাওঁ, কোচৰাজবংশী জনগোষ্ঠী এটা ঐতিহাসিক জনগোষ্ঠী। আজি এই জনগোষ্ঠীটোৰ যি মানদণ্ড আছে, আজি পৃথিৱীৰ বুকুত